ফেসবুক প্রেমী কাল হল রূপৈহাট গৰৈমাৰীৰ কলেজীয়া ছাত্ৰ শফিকুল ইছলামৰ। মৰিগাঁও জিলাৰ কাৰাগাৰত কাৰাৰুদ্ধ অৱস্থাত মৃত্যু। মৰিগাঁও জিলা কাৰাগাৰত পক্সো আইনৰ গোচৰত কাৰাৰুদ্ধ হৈ আছিল শফিকুল ইছলাম। যোৱা 16 ছেপ্টেম্বৰত শফিকুল ইছলামৰ মৃত্যু হৈছিল। শফিকুলৰ মৃত্যুৰ পিছত উন্মোচিত হৈছে আন এক ৰহস্য। CBIৰ জৰিয়তে তদন্তৰ দাবী মৃত শফিকুল ইছলামৰ পৰিয়ালৰ। এইটো উচিত তদন্ত লাগে যে ল'ৰাটো কেনেকৈ মৰিল আৰু এই আকাশ দাস এনেকুৱা কি যে আইচি ছাৰ মোক সোমাই দিব বিচাৰিছিলে, দাদা সোমাইছে, মোক ঠেলি পেলাই সোমাই দিব বিচাৰে। মৃতদেহ নিজ গৃহত উপস্থিত হোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। নিশা 2:55 কাৰাগাৰ কৰ্তৃপক্ষই শফিকুলৰ পিতৃলৈ ফোন কৰি শফিকুলৰ শাৰীৰিক অসুস্থতাৰ কথা জনাই মাতি পঠিয়াইছিল। পুৱতি নিশা শফিকুলৰ পিতৃ মাতৃ মৰিগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হোৱাত শফিকুলৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাৰ কথা জনায় কৰ্তৃপক্ষই। শফিকুলৰ মৃত্যুৰ পিছত এতিয়া উন্মোচিত হৈছে আন এক ৰহস্য। মৃত শফিকুল ইছলামৰ পৰিয়ালৰ অভিযোগ, লাহৰীঘাট থানাৰ উপ পৰিদৰ্শক আকাশ দাসে দালাল মুস্তফা আলম, আবু তাহেৰ, নুৰ মোহাম্মদ, আবু কালাম, আকাশ আলী, আবু হানিফাৰ সৈতে প্ৰথমে 25,000, পিছত 18,000, মুঠ 43,000 টকা লৈছিল। অনলাইন ফোনপে'ৰ জৰিয়তে 5,000 আৰু 4,000 টকা লোৱাৰ গুৰুতৰ অভিযোগ মৃত শফিকুল ইছলামৰ পৰিয়ালৰ। লাহৰীঘাট থানাৰ উপ পৰিদৰ্শকে 1,50,000 টকা দাবী কৰিছিল শফিকুলৰ মুক্তিৰ বাবে। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মৰিগাঁও জিলা আয়ুক্তক CBIৰ জৰিয়তে উচিত তদন্তৰ দাবী কৰিছে মৃত শফিকুল ইছলামৰ পৰিয়ালে। সঁচাকে বহুত বেদনাদায়ক এটা ঘটনা। আমাৰ গৰৈমাৰী গাঁৱৰ শফিকুল ইছলাম উঠি অহা প্ৰজন্ম এই বছৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আৰু মই 4টা বছৰ ল'ৰাটোক পঢ়াইছোঁ। ল'ৰাটোৰ কোনো বেয়া তেনেকুৱা কেৰেক্টাৰ আমি দেখিব পোৱা নাছিলোঁ। হয়, যিহেতু তেওঁ ষ্টেট লেভেলৰ বিভিন্ন খেলত অংশগ্ৰহণ কৰিছিল স্কুলৰ ফালৰ পৰা, কেইবাবাৰো ষ্টেট লেভেল খেলত জয়ী হৈ আমাৰ বিদ্যালয়ৰ সুনাম কৰি আনিছিল। আৰু বেছবল খেলিছিল, ভলীবল খেলিছিল, তেনেকুৱা বিভিন্ন খেলত, আৰু কাবাডী খেলিছিল। বাহিৰত গৈ কানপুৰত গৈ খেলি আহিছে, গুৱাহাটীত খেলিছে, আমাৰ ষ্টেট লেভেলত যিটো আমাৰ ওলনিত খেল হৈছিল তাতো খেলিছে। আৰু এই ল'ৰাজন হঠাৎ আজি মৃত্যু হোৱা ঘটনাটোৱে সমগ্ৰ অঞ্চলতে এক শোকৰ ছাঁ পৰিছে। কাৰণ ল'ৰাজন মেধাৱী হোৱাৰ সত্ত্বেও এক উঠি অহা প্ৰজন্ম আছিল আৰু দেশৰ এটা মূল্যৱান সম্পদ আছিল। আৰু ঘৰৰ একমাত্ৰ ল'ৰা, মা দেউতাই খুব কষ্ট কৰি ল'ৰাজনক লিখা পঢ়া কৰাইছিল। কি কাৰণত তেখেতৰ জেল হ'ল আমি সঁচাকৈ অবাক হৈ পৰিছোঁ। কাৰণ শুনামতে ফেচবুকত চিনাকি এটা প্ৰেমৰ কাহিনী, আৰু সেই ফেচবুকত চিনাকি হোৱা প্ৰেমৰ কাহিনীটোৱে ছোৱালীজনী এদিনাখন তাৰ লগত আহি গৈছিলে। আৰু সেই তাৰপিছত তাৰ যিহেতু বয়স হোৱা নাই, বয়স নোহোৱাৰ কাৰণে পৰিয়ালৰ মানুহখিনিয়ে ভাবিছিল যে আজিকালি ল'ৰাৰ বয়স 21 বছৰ হ'ব লাগে, ছোৱালীৰ বয়স 18 বছৰ হ'ব লাগে। সেই কাৰণ হিচাপে ছোৱালীজনীক উভতাই দি থৈ আহিছিল। কিন্তু সিহঁতে বাৰে বাৰে ধমকি দিছিল যে বিয়া নকৰালে নিশ্চয় সিহঁতক মানে কেছ কৰিব। আৰু ঠিক তেনেকেই এটা কেছ কৰিলে আৰু পুলিচৰ হতুৱাই সিহঁতক পুলিচক বহুত পইচা খুৱাই এনেকুৱা এটা মানে হেৰি কৰিলে যে তাৰ ওপৰত পস্কো আইনটো বহুৱাই দিলে। কিন্তু আচলতে পস্কো বুলি একো নাই, যিহেতু ল'ৰাৰ বয়সটো মাত্ৰ 18 বছৰ 5 মাহ হৈছে। আৰু ছোৱালীৰ বয়সটো ইতিমধ্যে আমি লেবৰেটৰী যিটো টেষ্ট কৰিলে তাত এটা টেষ্ট আমি দেখি পালোঁ যে 18 বছৰ পাৰ হৈছে ছোৱালীজনী সম্পূৰ্ণৰূপে মানে প্ৰাপ্তবয়স্ক হৈছে, কিন্তু ল'ৰাজন প্ৰাপ্তবয়স্ক হোৱা নাই। কিন্তু এই ক্ষেত্ৰত হিচাপমতে জেল হ'ব লাগিছিল ছোৱালীজনীৰ, কিন্তু ইয়াত হৈ গ'ল ল'ৰাজনৰ জেল হৈ গ'ল। আৰু ল'ৰাজনৰ হঠাৎ কোনো মানে এজন সুস্থ সবল ল'ৰা যিহেতু খেলুৱৈ হয়, সেই ল'ৰাজন হঠাৎ মৰি থাকিল। এইটো সম্পূৰ্ণৰূপে অন্যায় হৈছে। আৰু প্ৰশাসনক আমি মানে এটাই দাবী জনাম যে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি ইয়াক উচিত মানে ন্যায় দিব লাগে।
যাতে এই পৰিয়ালটো চাওক আজি অন্ধকাৰত হেৰি হৈছে, কাৰণ ঘৰৰ একমাত্ৰ ল'ৰা আৰু ল'ৰাজন ইতিমধ্যে ঢুকুৱাই যোৱাৰ লগে লগে এই পৰিয়ালটো অন্ধকাৰত পৰি গৈছে। আৰু তেখেতৰ ওপৰত যিটো মিছা অপবাদ দিছে যে পস্কো হ'ব লাগিছে, সাধাৰণতে পস্কোটো আমি যিটো জানো যে ল'ৰাৰ বয়স যদি উপযুক্ত হৈ যায় আৰু ছোৱালীৰ বয়সটো কম থাকে তেতিয়াহ'লে তাৰ ওপৰত পস্কোটো হ'ব লাগিছিল, কিন্তু ইয়াত ছোৱালীৰ বয়স হৈ গৈছে। এতিয়া ইতিমধ্যে আমাৰ হাতত মেডিকেলৰ এটা ৰিপৰ্ট আহিছে, তাৰ যিটো ইয়াত দিছে যে ৰিজাল্ট অফ লেবৰেটৰী এনালাইচিছ এক্সপাৰ্ট অপিনিয়ন মেডিকেল এক্সামিনেশ্যন ডক্টৰ প্ৰাৰ্থনা গোস্বামী অফ STHG চিভিল হস্পিটেল মৰিগাঁও অপিনিয়ন নো injury on violence mark detected on her body. Her means Almina Khatun on private parts of the alleged victim. Age of the alleged victim is above 18 years and less than 20 years. এইটো যেহেতু ৰিপৰ্ট ইয়াত আহিছে, ৰিপৰ্টত ছোৱালীজনী বয়স 18 বছৰ হৈছে আৰু ইয়াত প্ৰাইভেট পাৰ্টছত কোনো ধৰণৰ আঘাত হোৱা নাই বুলি স্পষ্ট আছে। এই ৰিপৰ্টৰ বেচিছত কেনেকৈ পক্সো আইন বহুৱাই এই ল'ৰাজনক হত্যা কৰা হ'ল আৰু যেহেতু জেলৰ ভিতৰত ল'ৰাজনৰ মৃত্যু হৈছে, এইটো উচিত ন্যায় আমাৰ লাগিব। আমি অতি শীঘ্ৰে অসমৰ প্ৰশাসন ব্যৱস্থাক DGP মহোদয়ক অনুৰোধ ৰাখিছোঁ, ইয়াত উচিত তদন্ত কৰক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ ৰাখিছোঁ, ইয়াত CBI তদন্ত দিয়ক, যিকোনো প্ৰকাৰে এই পৰিয়ালটোক ন্যায় পাব লাগে। আজি চাওক ইয়াত শোকৰ চাপ পৰিছে, গোটেই অঞ্চলৰ মানুহ আহি কান্দিছে। তেখেতৰ ইমান মানে জনপ্ৰিয় আছিল, যেহেতু ষ্টেট লেভেল নেশ্যনেল লেভেলত খেলি আহিছে, আজি গোটেই অসমৰ মানুহ ইয়াত আহি ভৰ্তি হৈ পৰিছে। আৰু আমি শিক্ষক হিচাপে আজি মানে ইমানেই বেয়া লাগি আছে, কাৰণ আমি পঢ়ুৱা এই ছাত্ৰজন ইমান বেয়া নাছিল। ভুৱা ধাৰা লগাইছে, এইটো একদম স্পষ্ট, কাৰণ ইয়াত যিটো মেডিকেল ৰিপৰ্ট আহিছে, মেডিকেল ৰিপৰ্টৰ মতে ইয়াত সম্পূৰ্ণ ভুৱা মানে ধাৰা লগাইছে আৰু পুলিচে পইচা খাই পেলাই সম্পূৰ্ণৰূপে এটা প্ৰি প্লেনিং হিচাপে জেলত ভৰাইছে। আৰু প্ৰি প্লেনিং হিচাপেই যিহেতু 2 এদিনত মুকলি হ'লেহেঁতেন আৰু পৰহি গৈ চাই আহিছে পৰিয়ালৰ মানুহে সম্পূৰ্ণ সুস্থ, সেই ল'ৰাজন হঠাৎ কেনেকৈ মৰে? কোনো বেমাৰ নাই, কোনো হেৰি নাই, আৰু হঠাৎ ল'ৰাজন মৃত বুলি ঘোষণা কৰিছে। ৰাতি 1টা বজাত খবৰ দিছে ল'ৰাজন মৰি গ'ল। ডাক্তৰে আগতে ডেড বুলি ঘোষণা কৰিছে। আমি উচিত তদন্ত হোৱাটো বিচাৰোঁ, যাতে দোষীয়ে শাস্তি পায়। আৰু ইয়াত আমি গম পোৱা মতে যে লাহৰীঘাট থানাৰ যিজন OC আছে, OC সম্পূৰ্ণৰূপে ইয়াত মানে হেৰি আছে আকাশ দাস। এই আকাশ দাস নামৰ মানুহজন ইয়াত সম্পূৰ্ণৰূপে জড়িত আছে। আৰু ইয়াত মুস্তফা নামৰ এজন মানুহৰ কথা শুনিছোঁ, তেখেতে বোলে বহুত টকা খুৱাই হেৰি কৰিছে। এই পাৰ্টিৰ পৰা প্ৰায় 43,000 টকা বোলে খাইছে, আৰু সিহঁতে ডিমাণ্ড কৰিছিল যে প্ৰায় আৰু 1.5 লাখ টকা দিলে সিহঁতে মীমাংসা কৰি দিব। গ'ল টকা পইচা তেওঁলোকে বিচাৰিলে, আমি যেনেকৈ গম পালোঁ বস্তুকেইটা OC ছাৰে যেতিয়া নেকি IC ছাৰে আকাশ দাসে যেতিয়া পইচাটো অনলাইনত দিব বিচাৰিছিল, তেখেতে লোৱা নাছিল। হেণ্ড কেছ লাগে, হেণ্ড কেছ তেখেতক দিয়া হ'ল। আৰু পিছত যিকেইটা তেখেতে মানে আকাশ দাস এনেকুৱা এজন চতুৰ IC হয়, তেখেতে কিছুমান থানাত চাব, প্ৰত্যেক কিছুমান থানাত তেনেকুৱা হয়, কিন্তু আকাশ দাসে এনেকুৱা কিছুমান মানুহক পুহি ৰাখিছে দালাল পৰ্যায়, তেওঁলোকৰ হতুৱাই তেখেতে মানে ডাইৰেক্ট পইচাটো নলয়, এই দালাল পৰ্যায়ৰ মানুহ দি পেলাই পইচাটো লয়। সেইকাৰণে আজি চাওক আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমান চেষ্টা কৰি আছে মানে আমাৰ সমাজৰ পৰা, আমাৰ দেশখনৰ পৰা দালাল মুক্ত হ'ব লাগে, আপোনাৰ দুৰ্নীতিগ্ৰস্ত মানুহ এইবিলাক দুৰ্নীতি নাইকিয়া হ'ব লাগে। কিন্তু কিছু সংখ্যক এনেকুৱা এই আকাশ দাসৰ নিচিনা অফিচাৰে এই দালালবিলাকক পুহি পোহপাল দি ৰাখিছে, আৰু তেওঁলোকে এই এটা জালত এনেকৈ মায়াজাল মানে পাৰিছে, যাতে সাধাৰণ মানুহ যোৱাৰ পিছত ডাইৰেক্ট তেওঁলোকৰ হতুৱাই দেখুৱাই পেলাই যে এই কেছটো অনুকূল সমাধান কৰিব এওঁলোকে আহে। আকাশ দাস এই লাহৰীঘাট থানাৰ IC হয়। তেখেত কিমান টকা দাবী কৰিছে? তেখেতে মানে যেতিয়া নেকি ল'ৰাটোৰ বাপেকক আমাৰ দাদাজনক পঠাই দিলে, 25,000 টকা কেছ লৈ পেলাই দি দিলে। আৰু পিছত তেখেতে চাৰ্জশ্বিট দিয়াৰ সময়ত তেখেতে কৈছে যে আমি ক'লোঁ অৰিজিনেল আপুনি ৰিপৰ্ট চিপৰ্ট চাই ল'ব, তদন্ত কৰক, ল'ৰাজন তেনেকৈ দুখী নহয়, মিছা অপবাদ এটা দিছে। এই কথাখিনি কোৱাৰ পিছত তেখেতে বুজি পাইছে কোৱাৰ পিছত কৈছে কিবা এটা খৰচ দিব, মই যিটো প্ৰকৃত ৰিপৰ্ট অৰিজিনেল মানে ৰিপৰ্ট সেইটো আমি দিম। কিন্তু এইখিনি কোৱাৰ পিছত আমাৰ পৰা অলপ আকৌ কিছুমান টকা লৈছে, 25,000 দিয়াৰ পিছত আকৌ যেতিয়া এনেকৈ 18,000 টকা লোৱাৰ পিছত তেখেতে দাবী কৰিছিল 1.5 লাখ টকা। আমি 1.5 লাখ টকা দিব পৰা সক্ষম নাছিলোঁ। আমি কৈছোঁ যে ল'ৰাজনে দুখী নহয়, যদি দুখী হয় তেতিয়াহ'লে কিবা এটা কৰি অনলাইনত মানে যেতিয়া নেকি এই গ্ৰুপটোত অনলাইনত দিব বিচাৰিছিল, লোৱা নাই। যেতিয়া নেকি তেখেতসকলক হেণ্ড কেছ দিয়া হৈছে, বাৰ দি থকাৰ পিছত
তেতিয়া মানে এই দালাল পৰ্যায়ৰ মানুহবিলাকক আমি এতিয়া বাধ্য হৈ পেলাই দিবলগীয়া হৈছে, নহ'লে আমি থানাত যাতে প্ৰশ্ৰয় ল'ব নোৱাৰোঁ, থানাৰ সন্মুখত সোমাব নোৱাৰোঁ। আমাৰ ইয়াত মানুহবিলাক যেতিয়া গৈছিল তেখেতে বাউণ্ডাৰীতে সোমাব নিদিয়ে। এইটো আপোনাৰ প্ৰায় 72 ডে'ৰ আগৰ কথা, মানে 2 মাহ পাৰ হৈ মানে প্ৰায় 2.5 মাহমান আগৰ ঘটনা। তেখেতে ল'ৰাটো উঠাই লৈ গ'ল, আমাক ধুনীয়াকৈ মাতিছে। আমাৰ মানুহখিনি যোৱাৰ পিছত দাদাক লগাবত সোমাই দি পেলাই বস্তুটো মানে আমাৰ গোটেই মানুহখিনিক মানে বাউণ্ডাৰীটোৰ পৰা আঁতৰাই দিছে। আমি মানে চৰকাৰৰ প্ৰতি এটা আহ্বান আৰু মৰিগাঁও আয়ুক্ত বিভাগৰ প্ৰতি এটাই অনুৰোধ, এনেকুৱা অফিচাৰৰ প্ৰতি আপোনালোকে সঠিক তদন্ত ল'ব বুলি আমি আশাবাদী। আৰু যাতে আজি আমাৰ ভতিজন যেনেকৈ পৃথিৱীৰ পৰা আজি অকালত যাবলগীয়া হৈছে, তেনেকুৱা যাতে আমাৰ অসমত বা ভাৰতবৰ্ষত তেনেকুৱা ঘটনা পুনৰাবৃত্তি নহয়। আয়ুক্ত মহোদয়লৈ আৰু চৰকাৰৰ প্ৰতি কঠোৰ আমাৰ কৰযোৰে এইটো অনুৰোধ, যাতে তেনেকুৱা পৰৱৰ্তী কোনো ল'ৰা বা যুৱ প্ৰজন্ম এই সমাজৰ পৰা যাব নলগীয়া নহয়, আৰু এনেকুৱা মিছা অপবাদত যাতে নপৰে সেই প্ৰতি লক্ষ্য ৰাখিব বুলি আমি আশাবাদী। আৰু ইয়াৰ উচিত তদন্ত লাগে বুলি আমি আমাৰ চৰকাৰক মানে কৰযোৰে অনুৰোধ কৰিছোঁ। আৰু চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই আমাৰ সকলোৰে মৰমৰ সন্মানী এজন মুখ্যমন্ত্ৰী, তেখেতৰ ওচৰত আমাৰ এটাই আহ্বান, তেখেতে এইটোৰ প্ৰতি উচিত তদন্ত কৰিব লাগে। যেনেকৈ নেকি প্ৰত্যেকটো কামত বেলেগ আৰু বহুত ঘটনাত আপোনাৰ CBI দিছে, দিছে, এনেকৈ যি পৰ্যায় ভাল হয় এই উচিত তদন্তটো লাগে। ব্যুৰ ৰিপৰ্ট, এনালাইচিছ 24/7।